का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। গাহৰি মাংসৰ চাহিদা আৰু জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ লগে লগে গাহৰি পালনৰ ক্ষেত্ৰতো উৎসাহ বঢ়া পৰিলক্ষিত হৈছে। খাদ্য আৰু পৰিপুষ্টিৰ নিৰাপত্তাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ আমাৰ দেশৰ পশুপালন খণ্ডত সুসংহত প্ৰচেষ্টা লোৱা হৈছে। দুগ্ধ, হাঁহ, কুকুৰা, ছাগলী, গাহৰি পালনত নিত্য নতুন উৎপাদন বৃদ্ধি কৌশলে পশুপালকক আৰ্থিক নিৰাপত্তা দিয়াৰ লগতে প্ৰয়োজনীয় এনিমেল প্ৰটিনৰ চাহিদা পূৰণত অৰিহণা যোগাইছে। আমাৰ ৰাজ্যৰ একাংশ শিক্ষিত যুৱকে বৰ্ণসংকৰ বা উন্নত জাতৰ গাহৰি পালনত আগ্ৰহ দেখুৱাইছে যদিও জৈৱিক নিৰাপত্তাত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন, যিহেতু আফ্ৰিকান সোৱাইন ফিভাৰৰ সংক্ৰমণৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি। দক্ষিণ কামৰূপৰ নহিৰা গাঁৱৰ টুটুমণি দাস এগৰাকী উদ্যমী মহিলা গাহৰি পালক। তেখেতৰ বামত বিভিন্ন জাতৰ প্ৰায় ৩৫টা গাহৰি আছে। এগৰাকী মহিলা গাহৰি পালক টুটুমণি দাসে এনেদৰে কয়। টুটুমণি দাস, এই গাহৰি পামখন কেতিয়া আৰম্ভ কৰিলে? 1.5 বছৰমান হ'ল। কেইটা গাহৰিৰে আৰম্ভ কৰিছে? এনেই 5টা-6টামান গাহৰিৰ পৰা আৰম্ভ কৰিছোঁ। আৰু এতিয়া আপোনাৰ পোৱালিও বিক্ৰী কৰি আছে বা এই মানে মাংসৰ কাৰণেও বিক্ৰী কৰি আছেনে? হয়। এতিয়া পোৱালি হিচাপত কিমান টকাকৈ বিক্ৰী কৰে? কিমান বয়সত বিক্ৰী কৰে? পোৱালি 4,500-5,000 কৰি বিক্ৰী কৰা হয়। আৰু যিবোৰ হেৰি কৰি মাংসৰ কাৰণে বিক্ৰী কৰে, যিবোৰ মাংসৰ কৰি বিক্ৰী কৰাবিলাক 40,000, 50,000 পোৱা যায়। এনেকুৱাকৈ মানে বিক্ৰী কৰে, মানে হিচাপত? হয়, ওজন হিচাপত বিক্ৰী কৰে। ওজন হিচাপত বিক্ৰী কৰা হয়। আৰু এই গাহৰি পামত আপোনাৰ কি ধৰণৰ অসুবিধা ফিল কৰে মহিলা হিচাপত? অসুবিধা মানে মোৰ অলপ অসুবিধা হয়ে। মই এজন মানুহ ৰাখিছোঁ, মানুহৰ দ্বাৰা কৰোঁ, হাজবেণ্ডেও সহায় কৰে, ময়ো অলপ সহায় কৰোঁ। গতিকে দানা চানাবিলাক আপুনিও দিয়ে? ময়ো দিওঁ আৰু তেখেতেও দিয়ে। আৰু কাম কৰা মানুহজনে দিয়ে। এই যে গাহৰি কিনিব আহে, আপোনাৰ ঘৰৰ পৰা লৈ যায় নে? ঘৰৰ পৰা আহি লৈ যায়। বিক্ৰীৰ ক্ষেত্ৰত কোনো সমস্যা নহয়? একো অসুবিধা নহয়। কি জাতৰ মানে গাহৰি আছে? বগা গাহৰিও আছে, ইয়ৰ্কশ্বায়াৰ আছে আৰু হেম্পশ্বায়াৰ আছে। হয়। এই গাহৰিবিলাক আপোনালোকে ক'ৰ পৰা আনিছিল? গাহৰিবিলাক মানে বজাৰৰ পৰাও আনে আৰু মানুহৰ ঘৰৰ পৰাও আনে পোৱালি। আৰু এইটো সময়ত এইবোৰ সলনি কৰি থাকে? সলনি কৰা যায়। মতা গাহৰিটো সলনি কৰে? মতা গাহৰিটো। আৰু দানা আপোনালোকে কেইবাৰ দিয়ে? দানা ৰাতিপুৱা একবাৰ দিয়ে আৰু দুপৰীয়া গধূলিও দিয়া যায়, 3বাৰ কৰি দিয়া যায়। আৰু এই বেমাৰ নহ'বৰ কাৰণে আফ্ৰিকান সোৱাইন ফিভাৰ যিবোৰ আমি স্প্ৰে কৰা, হয়, স্প্ৰে কৰোঁ। ব্লিচিং পাউডাৰ ছিটিয়া হয় আৰু পটাছ থাকে, পটাছ পানী। আৰু মানুহ আহিব দিয়েনে? কোনো মানুহ আহিব নিদিওঁ আমি ইয়াত। আমি ঘৰৰ কেইজনে থাকোঁ, বাহিৰা মানুহ আহিব নিদিওঁ। বাহিৰৰ মানুহ যিবোৰ কিনিব অহা মানে মানুহবিলাক বাহিৰতে থাকে। বাহিৰতে আপোনালোকে? হয়। অৰ্থাৎ ভিতৰত প্ৰৱেশ কৰিব? ভিতৰত আহিব নিদিওঁ। পশুপালন খণ্ডৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত পশু চিকিৎসা ক্ষেত্ৰ সহায়কৰ যথেষ্ট ভূমিকা থাকে। গ্ৰাম্যাঞ্চলৰ পশুপালকক পশুধনৰ বিজ্ঞানসন্মত প্ৰতিপালনৰ কথা জনোৱাৰ উপৰিও প্ৰতিষেধক চিটা, কৃত্ৰিম প্ৰজনন সেৱা, দুৱাৰদলিত প্ৰাথমিক চিকিৎসা আগবঢ়ায়। নহিৰা গাঁৱত থকা পশু চিকিৎসা উপকেন্দ্ৰৰ ক্ষেত্ৰ সহায়ক চণ্ডীচৰণ দাসে এনেদৰে কয়। ৰাজডাঙৰীয়া, আপুনি এই নহিৰা উপকেন্দ্ৰৰ জৰিয়তে এই অঞ্চলত সেৱা আগবঢ়াই আছে। এই টুটুমণি দাসৰ এই পামখনৰ সম্পৰ্কত আপুনি কি অভিজ্ঞতা, তেখেতৰ কেনেধৰণে ফাৰ্মখন আগবঢ়াই আহিছে বুলি আপুনি অনুভৱ কৰে? ফাৰ্মখন খুব সুন্দৰভাৱে গৈ আছে। প্ৰথমতে এওঁলোকৰ গাহৰিখিনি সৰু সৰু আছিলে, পিছত এতিয়া বদলাই ডাঙৰ ডাঙৰ গাহৰি আনিলে আৰু ফাৰ্মখনত যি ভেকচিন দিব লাগে, ছাগলী হওক গাহৰি হওক গোটেইখিনি মই দিম। আমাৰ দায়িত্ব সেইটো।
গাঁৱলীয়া কৃষকখিনিৰ উন্নতি হোৱাটো আমাৰ কাম্য আৰু সেইটোৰ কাৰণে আমাৰ সৃষ্টি। গতিকে টুটুমনিক যিখিনি ভেকচিন লাগে PPR হওক, FMD হওক, আপোনাৰ CSF এইবিলাক দি আছোঁ তাৰমানে সময়ত। আৰু বাকী আপুনি আমাৰ যিখিনি এইটো অঞ্চলৰ নহিৰা অঞ্চলত বিশেষকৈ গাই গৰুৰ ক্ষেত্ৰত কি ভেকচিন দি আছে চৰকাৰৰ পৰা প্ৰাপ্ত? গাই গৰুত FMD NADCPৰ আণ্ডাৰত, HSBQ আৰু পোৱালিবিলাকক ব্ৰুচেলা ঠিক তেনেকৈ দি আছোঁ। ছাগলীৰ ক্ষেত্ৰত PPR দি আছে। আৰু ইয়াতে সাধাৰণতে কি ৰোগৰ প্ৰাধান্য আপুনি দেখা পাইছে? বিশেষকৈ সংক্ৰামক ৰোগ বা না তেনেকুৱা ৰোগৰ এটা বৰ্তমান সময়ত মোৰ অঞ্চলত তাৰমানে আপুনি দৰাবিলৰ ওচৰত তাতে আপোনাৰ সেই হেৰিটো হয় যিটো ফেচিঅলচিছ দ অঞ্চল দ অঞ্চল তাৰে খা খোৱা গৰুখিনিৰ বহুতকৈ হয় আৰু কাৎচিত দুই এটা ব্লেক কোৱাটাৰ পাওঁ। গতিকে যিটো ফেচিঅলাৰ সংক্ৰমণ থওঁতে তেওঁলোক কি পৰামৰ্শ আগবঢ়াইছে আপুনি? চৰকাৰৰ পৰা মই যিখিনি পেলুৰ দৰৱ আনো, লিভাৰৰ দৰৱ আনো, সেইখিনি যিখিনি আতে তাৰমানে মানুহখিনিক দি দিম। অসমত গাহৰি খণ্ডৰ বিকাশৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰৰ পশুপালন মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় পশুধন অভিযানৰ জৰিয়তে উদ্যমী গাহৰি পালকক ৰাজসাহাৰ্যযুক্ত ঋণৰ আঁচনি ৰূপায়ণ কৰিছে। EDS বা উদ্যমিতা বিকাশ আঁচনিৰ অধীনত ছয়গাঁও ৰাজচক্ৰৰ উত্তৰ বাংগাকাটাৰ সুনীল ভৰালীয়ে বিজ্ঞানসন্মত ব্যৱসায়িক গাহৰি প্ৰজনন পাম্প স্থাপনৰ বাবে প্ৰায় 43 লাখ টকাৰ ঋণ পাইছে, যাৰ পৰা এখন বৃহৎ গাহৰি পাম্প সাজি উলিয়াই গাহৰি উৎপাদন আৰম্ভ কৰিছে। এই প্ৰসংগত হোৱা কথোপকথনত গাহৰি পাম্পখনৰ পৰিচালক অপূৰ্ব কলিতা আৰু পলাশবাৰী ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়া ডাক্তৰ প্ৰদীপ কুমাৰ শৰ্মাই এনেদৰে কয়। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক, আপোনালোকে নিশ্চয় জানে যে আমাৰ উত্তৰ পূৰ্বাঞ্চলত দেশৰ মুঠ গাহৰিৰ প্ৰায় 28% আছে। গোটেই উত্তৰ পূৰ্বাঞ্চলত বছৰি প্ৰায় 5,000 কোটি টকাৰ গাহৰিৰ ব্যৱসায় হয়। অথচ আমি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনে এতিয়াও আমি গাহৰি ভাৰতৰ বিভিন্ন প্ৰদেশৰ পৰা আমদানি কৰি আহিছোঁ। ইয়াৰ মূল কাৰণটো হ'ল শেহতীয়াভাৱে আজি যোৱা দুটা বছৰত আফ্ৰিকান সোৱাইন ফিভাৰে আমাৰ ৰাজ্য তথা উত্তৰ পূৰ্বাঞ্চলৰ মিজোৰাম, মণিপুৰ, নাগালেণ্ডত যি ধুমুহাৰ সৃষ্টি কৰিলে, ই গাহৰি পালকসকলক যথেষ্ট ক্ষতিগ্ৰস্ত কৰিছে, যাৰ ফলত আমাৰ উৎসাহী গাহৰি পালকসকলে আগবাঢ়ি আহিও দুখোজ পিছুৱাই যাবলগীয়া হৈছে। এনে পৰিস্থিতিত পশুপালন আৰু পশু চিকিৎসা বিভাগে বিভিন্ন উপায়েৰে বিশেষকৈ বায়'চিকিউৰিটি বা জৈৱিক সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই ইণ্ডাষ্ট্ৰিটো, যাক আমি এতিয়া গাহৰি এক উদ্যোগ হিচাপে ক'ব বিচাৰিছোঁ, এই উদ্যোগটোক পুনৰ ঠন ধৰি উঠাৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু এনে পৰিপ্ৰেক্ষিতত আৰু বিশেষভাৱে অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ কিছুমান আঁচনিয়ে বহুতো গাহৰি পালকসকলক এটা কমাৰ্চিয়েল ফাৰ্ম হিচাপে আগবাঢ়ি অনাৰ ক্ষেত্ৰতো বেছি উদগনি যোগাইছে। তেনে এক আঁচনি হৈছে নেশ্যনেল লাইভষ্টক মিছনৰ EDS স্কিমটো, এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্ট স্কিম। আৰু এই আঁচনিৰ সহায়ত আমাৰ বহুতেই উপকৃত হৈছে, বহুতে কমাৰ্চিয়েল এটা লাৰ্জ স্কেল কমাৰ্চিয়েলত গাহৰি পালন কৰিব লৈছে। আপোনালোকে মোৰ পিছফালে যিখন গাহৰি দেখিছে, গাহৰি পাম্পখন দেখিছে, এই গাহৰি পাম্পখন NLMৰ EDS স্কিমৰ আণ্ডাৰত প্ৰায় 43 লাখ টকাৰ ব্যয়ৰ বিনিময়ত এই ফাৰ্মখন গঢ়ি উঠিছে। আৰু এই পাম্পখনৰ গৰাকী হ'ল সুনীল ভৰালী আৰু ফাৰ্মখন চোৱা চিতা কৰি আছে অপূৰ্ব কলিতা, এজন উদ্যোগী গাহৰি পালক। আৰু অপূৰ্ব কলিতাও গাহৰি পালনৰ ক্ষেত্ৰত বহু বছৰৰ পৰা জড়িত। তেখেতে নিজৰ পাম্পখনৰ উপৰিও সুনীল ভৰালী এই পাম্পখনতো চোৱা চিতা কৰি আছে। বাৰু সুনীল ভৰালী যিহেতু আজি অনুপস্থিত আৰু আপুনি যিহেতু চোৱা চিতা কৰে, গতিকে এইটো কথা কওক যে এই পাম্পখন আপোনালোকে আৰম্ভ কৰাৰ চিন্তাটো কেনেধৰণে আহিল? মানে ছাৰ, আমি যেতিয়া সুনীল দা আৰু মই লগ লাগিলোঁ, তেতিয়া সুনীল দাহঁতৰ ঘৰত গাহৰি পুহিছিলে। তেতিয়া এটা গাহৰিত 5,000 টকা পাইছিল এটা পোৱালিত। তেতিয়াই আমি ভাবিলোঁ যে আমিও যদি অলপ কমাৰ্চিয়েল হিচাপত ফাৰ্মখন ডাঙৰকৈ কৰোঁ, তেতিয়াহ'লে আমি নিশ্চয় লাভান্বিত হ'ব পাৰিম। তাৰপিছত কেনেধৰণে আগবাঢ়ি? তাৰপিছত আমি
সৰুকৈ আমি ফাৰ্মখন আৰম্ভ কৰিলোঁ। তাৰপিছত আমাৰ চৰ্দাৰ ছাৰ প্ৰদীপ ছাৰে তেখেতে আমাক বেংকৰ যিটো স্কিমৰ কথা ইডিয়া স্কিমৰ কথা বুজাই দিলে হয় তেখেতৰ কেনেকৈ কৰিব লাগে সেনেকৈ আমি তেখেতৰ পৰা প্ৰজেক্টটো লৈ পেলাই আমি পঞ্জাৱ নেশ্যনেল বেংক ৰামপুৰ ব্ৰাঞ্চত যোগাযোগ কৰিলোঁ। তেখেতসকলে আমাক বহুখিনি সহায় কৰিলে আৰু তেখেতসকলে সেই স্কিমৰ জৰিয়তে আমাক লোনটো প্ৰদান কৰিলে। 2023 চনৰ 3 মাৰ্চৰ ডিছবাৰ্চ দিলে। হয় তাৰপিছত আপোনালোকে কনষ্ট্ৰাকশ্যনৰ কাম আৰম্ভ কৰিলে। এইখন পাম্পত আপোনাৰ কিমান কেপাচিটিৰ আপোনালোকে এই পাম্পখনৰ এইটো ছাৰ আমাৰ 100 এতিয়া বৰ্তমান কিমান আছে? 75 আছে। আৰু কি ব্ৰিড আপোনালোকে গ্ৰহণ কৰিছে? হেমচিয়াৰ আৰু ইয়ৰ্কশ্বায়াৰ আছে। এতিয়া যোৱা 23ৰ পিছত এতিয়া আপোনালোকৰ ফাৰ্মৰ পৰিধি কেনেধৰণে বৃদ্ধি পাইছে, বিশেষকৈ সংখ্যাৰ ক্ষেত্ৰত মতা গাহৰি হওক বা মাইকী গাহৰি বা পোৱালিয়ে হওক? এতিয়া ছাৰ মতা গাহৰি আমাৰ আছে 4টা, ডাঙৰ ইয়ৰ্কশ্বায়াৰ এটা, হেমচিয়াৰ 2টা আৰু মাইকী হেমচিয়াৰ আছে আপোনাৰ 35টা আৰু ছাৰ ইয়ৰ্কশ্বায়াৰ 2জনী আছে আৰু খাচী আছে আপোনাৰ 12টা আছে। গতিকে মুঠত এইখন ফাৰ্ম হয়তো আপোনালোকে ব্ৰিডিং ফাৰ্ম হিচাপত লৈছে, ব্ৰিডিং ফাৰ্ম হিচাপত। বাট ব্ৰিডিং ফাৰ্ম হিচাপত বৰ্তমান আপোনালোকৰ পোৱালি যিটো বিক্ৰী বা তাৰ ডিমাণ্ডটো কেনেকুৱা? ভাল ছাৰ, বহুত ভাল হয়। প্ৰথম বেষ্ট আমি পোৱালি বিকিলোঁ 5,500-6,000 টকালৈকে এটা পোৱালিত বিক্ৰী কৰি পোৱা গৈছে। এতিয়ালৈ কিমান পোৱালি বিক্ৰী কৰিলে? আমি ছাৰ প্ৰায় 180টা পোৱালি বিক্ৰী কৰিছোঁ আৰু নিজৰ কাৰণে আপোনাৰ 20টা পোৱালি এতিয়া। এই যে যিসকল গাহৰি ক্ৰেতা আছে, এই গাহৰি ক্ৰেতা কোন? আমাৰ এই আপোনাৰ এই অঞ্চলৰ আশে পাশে নে অসমৰ বাহিৰৰ নে অসমৰ ভিতৰতে? ছাৰ আমাৰ ওচৰৰো আছে ছাৰ আৰু লগতে অলপ অসমৰ ধৰক কাৰ্বি আংলঙৰ পৰা লৈ আহিছে, গোৱালপাৰাৰ পৰা নিছে, এইফালে ছাৰ বহুত ডিষ্ট্ৰিক্টৰ পৰাই আহিছে পোৱালি আমাৰ পৰা লৈছে। বাৰু কলিতা, সাধাৰণতে আমি মানে পোৱালি এটা উইনিং পিৰিয়ডৰ পিছত বিক্ৰী কৰোঁ, গতিকে আপুনি কিমান বয়সত বিক্ৰী কৰিছে আৰু সেই সময়ত ওজন কিমান আছিল পোৱালি? ছাৰ 2 মাহত বিক্ৰী কৰিছোঁ, 15ৰ পৰা ধৰক 17-18 কেজিৰ ভিতৰত আছে। আৰু কোনবিলাক গাহৰি আপুনি ফেটেনাৰ হিচাপত বিক্ৰী কৰে? এইটো ছাৰ মই মতা গাহৰি যিবোৰ বিক্ৰী নাযায়, বিক্ৰী ধৰক কম যায়, সেইখিনি আমি খাচী কৰি দিয়া হয়, সেইখিনি আমি মাংস। এই খাচী কৰাখিনি কিমান ওজনত আপোনালোকে বিক্ৰী কৰি আছে? এতিয়া ছাৰ আমাৰতো এতিয়া থকাখিনিতো 1 কুইণ্টল 20 কেজি। 1 কুইণ্টল 20 কেজি আছে, প্ৰায় 130-120ৰ ভিতৰত আছে। আৰু কি দানা খুৱাই আছে আপোনালোকে? আমি ছাৰ ডি হিউজটো খুৱাই আছে, লগতে আপোনাৰ ছাৰ চেলা, এইটো আমাৰ যিটো চাউলৰ গুড়ি, তাৰপিছত আৰু আমাৰ লোকেল কিছু অলপ খাদ্য এনেকুৱা মিক্স কৰি পেলাই খাচীখিনিক দিয়া যায়। কিন্তু আৰু ব্ৰিডিংখিনিক এটা নিৰ্দিষ্ট তাৰ দানাটো সম্পূৰ্ণ বেলেগ। বাৰু কলিতা, আপোনাৰ পিছতে বৰ্তমান সময়ত যিহেতু আমি আফ্ৰিকান সোয়াইন ফিভাৰৰ কথা কৈ থাকোঁ, যিহেতু আফ্ৰিকান সোয়াইন আমাৰ এটা শংকিত, গতিকে এইটো ক্ষেত্ৰত যিটো বায়'চিকিউৰিটি, যিটো জৈৱিক সুৰক্ষাটো আপুনি কেনেধৰণে মানি চলিছে বা কি কি নিয়ম আপুনি পালন কৰি আছে? এইটো ছাৰ মোৰ ফাৰ্মত কাকো কোনো প্ৰৱেশ কৰিব নিদিয়ে, প্ৰৱেশ কৰা দিয়া নহয় আৰু লগতে মই ভিৰক্সাইড বুলি স্প্ৰে এটা পোৱা যায়, সেইটো বৰ্তমান কৰি থকা গৈছে। সপ্তাহত কিমান বিয়াৰ কৰে? সপ্তাহত ছাৰ মই 2দিনকৈ কৰি আছোঁ। 2দিন কৰে। তাৰ উপৰিও ছাৰ ধৰক ওচৰত যদি কোনোবাৰ ধৰক বেমাৰ আহিলে তেতিয়াহ'লেতো ছাৰ মই ৰেগুলাৰো কৰাৰ ৰেকৰ্ড আছে। আৰু বাকী ব্লিচিং, পটাছ পানী এইবোৰ সেইটোও কৰোঁ ছাৰ, ব্লিচিং পাউডাৰ, পটাছ। আৰু আপোনাৰ যিখিনি কৰ্মচাৰী আছে, এই কৰ্মচাৰীসকলৰ এটা ড্ৰেছ কোড বা তেওঁলোকৰ চেণ্ডেল তেওঁলোকে ফাৰ্মৰ হিচাপতে তেওঁলোকে বাহিৰত থৈ আহিব লাগিব, সেইখিনি চেঞ্জ কৰি সিহঁতে ফাৰ্মৰ কাৰণে তেওঁলোকে নিজৰ চেঞ্জ কৰে। বাৰু এতিয়া কিমানজনী মানে মাইকী গাহৰি আপোনাৰ গাভিনী অৱস্থাত আছে? আপোনাৰ 21জনী আছে। 21জনী আছে। এতিয়া লিটাৰ চাইজ কেনেকুৱা? আপুনি যোৱা যি 180টা পোৱালি বিক্ৰী কৰিলে, তাত লিটাৰ চাইজ অৰ্থাৎ প্ৰতি পিয়নত কিমান টকাকৈ পোৱালি পাইছে? ছাৰ 8ৰ পৰা 11টালৈকে ফাৰ্ষ্ট বেষ্টত পাইছে, 8ৰ পৰা 11। আৰু মৰ্টেলিটি, মৃত্যুৰ হাৰ কেনেকুৱা? মৃত্যুৰ হাৰ ছাৰ 2-এটা আপোনাৰ হৈছে, সেইটো ছাৰ মাকৰ হেঁচাত গৈছিলে, কিন্তু ৰিচেণ্টলি মই মাকক মানে ছেভ কৰি ৰখাৰ কাৰণে সেইটো হেৰিটো লোহাৰ হেৰি বনাই দিয়া গৈছে,
আৰু মানে আৰু যিটো মিল্ক ফিডিঙতো যাতে প্ৰব্লেম নহয় আৰু ঠিক ইমানখিনি যেতিয়া পোৱালি হয় আইৰণ ইনজেকশ্যনটো আপুনি সময়মতে বা দিব পাৰিছেনে সেইবোৰ দি আহিছে প্ৰিয় শ্ৰোতা দৰ্শক এয়া অপূৰ্ব কলিতা এজন অভিজ্ঞ গাহৰি পালক তেখেতৰ কথাখিনিৰ পৰা আপোনালোকে নিশ্চয় গম পালে যে এখন কমাৰ্চিয়েল পিগাৰী ফাৰ্মত কিমান ধৰণৰ কথা আমি গুৰুত্ব সহকাৰে তেখেতে যিটো বায়'ছিকিউৰিটি আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ হৈছে বায়'ছিকিউৰিটি বা জৈৱিক সুৰক্ষা এই জৈৱিক সুৰক্ষাত তেখেতে ভেকচিনৰ পৰা আৰম্ভ কৰি যিখিনি প্ৰট'কল বা যিখিনি নিয়ম নীতিত ইয়াতে আমি পালন কৰিব বিশেষকৈ আমি তেখেতে কোৱা ধৰণে ক্ৰেতাসকলক এটা নিৰ্দিষ্ট দূৰৈত ৰাখি পেলাই ইয়াৰ পৰা নি পেলাই পোৱালি বা গাহৰি বিক্ৰী কৰিছে তেখেতে সপ্তাহত দুবাৰকৈ ভিৰক্সাইড নামৰ এটা এণ্টি ভাইৰেল তেওঁ এটা চলিউশ্যন এটা স্প্ৰে কৰে নিয়মীয়াকৈ তেওঁ পটাছ পানীৰে স্প্ৰে মানে মজিয়া চাফা কৰে চাৰিওফালে তেখেতে ব্লিচিং পাউডাৰ ব্যৱহাৰ কৰে সদায় এক পৰিষ্কাৰ পৰিচ্ছন্নতা পৰিৱেশত তেখেতে গাহৰি পামখন পালিছে আন এটা গুৰুত্বপূৰ্ণ দিশ হ'ল তেখেতৰ আপোনালোকে যদি গাহৰি পামখনৰ কথা মন কৰে দেখিব চাৰিওফালে এটা সেউজীয়া পৰিৱেশ য'ত নেকি কোনো ধৰণৰ মানুহৰ অহা যোৱাৰ সুবিধাটোৰ তাত নাথাকে গতিকে এনে এটা পৰিৱেশত যদি জৈৱিক সুৰক্ষা পালন কৰি পেলাই যদি তেওঁলোকে অপূৰ্ব কলিতাহঁতে আগবঢ়ায় ই এখন আমাৰ কাৰণে লেখত ল'বলগীয়া আৰু আদৰ্শ পাম হ'ব বুলি আমি অনুভৱ কৰোঁ আমি অপূৰ্ব কলিতাৰ পৰা কিছু কথা জনাৰ পিছত আমি জানো যে অপূৰ্ব কলিতাৰ এই পামখনৰ আন এজন মানে কাণ্ডাৰী যিজনে তেখেতক কাৰিকৰীভাৱে বা যিটো বিভাগৰ যিটো নেশ্যনেল লাইভষ্টক মিছনৰ ESD বা আমাৰ এমপ্লয়মেণ্ট ডেভেলপমেণ্ট স্কিম EDS স্কিমৰ যিটো সুবিধাৰ সহযোগ কৰি দিলে তেখেত হৈছে আমাৰ পলাশবাৰী ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়া ডাক্তৰ প্ৰদীপ কুমাৰ শৰ্মা আৰু প্ৰদীপ কুমাৰ শৰ্মাই এই পামখনৰ ক্ষেত্ৰতো তেখেতৰ যথেষ্ট অৰিহণা থাকিবই বুলি যিহেতু অপূৰ্ব কলিতাৰ পৰা আমি গম পাইছোঁ তেখেতে স্বীকাৰ কৰিছে কাৰণ 43 লাখ টকাৰ এটা প্ৰজেক্ট বনাই দি সেইটো বেংকৰ পৰা মঞ্জুৰি আনি বা NLMৰ পৰা ছাবচিডিৰ সুবিধা কৰি দিয়াটো এক গুৰুত্বপূৰ্ণ দিশ নিশ্চয় এনেধৰণৰ কাম কাজে অপূৰ্ব কলিতা বা সুনীল ভৰালীৰ দৰে বহুতো লোকক উৎসাহিত কৰিব ডাক্তৰ শৰ্মা আপুনি যিখিনি কথা বা যিটো ধৰণে সহায় কৰিলে আপোনাৰ পৰা জানিব বিচাৰিছোঁ এই স্কিমটো আপোনালোকে সুনীল ভৰালীক কেনেধৰণে বুজালে বা কেনেধৰণে এই স্কিমটো তেখেতসকলক সামৰি ল'লে হয় ধন্যবাদ কৰ্মসূত্ৰে মই যেতিয়া ছয়গাঁও ৰাজ্যিক পশু চিকিৎসালয়ত ব্লক ভেটেৰিনেৰী অফিচাৰ হিচাপে আছিলোঁ তেতিয়া আমাৰ বিভাগীয়ভাৱে আমাৰ এখন আঁচনিৰ কথা কোৱা হৈছিলে আৰু এই আঁচনিখন আছিল এণ্টাৰপ্ৰেনাৰশ্বিপ ডেভেলপমেণ্ট স্কিম এইখন এখন ডাঙৰ স্কিম আৰু এখন ধ্বজাবাহী স্কিম ভাৰত চৰকাৰৰ গতিকে ইয়াত আমি যেতিয়া তেখেত মোৰ ওচৰ চাপিলে আৰু তেখেতে যিহেতু অন্যান্য ব্যৱসায় কৰি থাকে গতিকে তেখেতে মানে এই কামটো কৰিবৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিলে কাৰণ ইয়াত যিহেতু মূলধনৰ পৰিমাণ ভালেখিনি লাগে গতিকে তেখেতে এইটো কাম কৰিবৰ কাৰণে যে আগ্ৰহ প্ৰকাশ কৰিলে তেতিয়া মই তেওঁক ক'লোঁ যে আপুনি এখন এণ্টাৰপ্ৰেনাৰশ্বিপ ডেভেলপমেণ্ট বুলি যিখন স্কিম আছে এই স্কিমখনৰ অধীনত কাম কৰক তেখেতে এইখিনি কোৱাৰ পিছতে মই ডিপাৰ্টমেণ্টৰ পৰা যিখিনি আমাৰ গাইডলাইনছ আছিল এই গাইডলাইনছখিনি তেখেতক বুজাই দিলোঁ আৰু যিখিনি কাগজ পত্ৰ দৰকাৰ আছিল সেইখিনি গোটেইখিনি কথা পাতি দিলোঁ লগতে যিটো বেংক আছিলে পাঞ্জাৱ নেশ্যনেল বেংক ৰামপুৰ শাখাৰ তাৰ শাখা প্ৰবন্ধকৰ লগত কথা বতৰা পাতি তেখেতে কামখিনি আগবঢ়াই দিলে এইখন যিহেতু পিয়ৰলি অনলাইন এখন স্কিম হয় গতিকে অনলাইনে আমি ছাবমিট কৰিলে তেখেতে ছাবমিট কৰাৰ পিছতে আমাৰ NLM যিটো ডিপাৰ্টমেণ্ট আছে ব্ৰাঞ্চ আছে তেওঁলোকে এখন ফৰৱাৰ্ড কৰিলে দিল্লীলৈ আৰু দিল্লীৰ পৰা এখন চেংচন হৈ আহিল মঞ্জুৰি লৈ আহিলে তাৰপিছতে আমাক কিছুমান আকৌ ভেৰিফিকেশ্যন কৰিবৰ কাৰণে দিল সেই সময়ত মই যিহেতু ইয়াতে মই কৰ্মৰত হৈ আছিলোঁ মই ভেৰিফিকেশ্যনখিনি কৰাই দিলোঁ আৰু তেনেকৈ আমাৰ ধৰক কথা বতৰা এনেকৈ চলিল আৰু তেওঁলোকৰ লগত মই কথাখিনি বুজাই দি তেওঁলোক এটা উন্নত মানদণ্ডৰ যিখিনি আমাৰ গাহৰিৰ পোৱালি এই পোৱালিখিনি কিনাৰ ব্যৱস্থাখিনিও কৰাই দিলোঁ আৰু সেইমতে তেওঁলোকে কথা বতৰাখিনি ঠিকমতে শুনি আজিৰ এই অৱস্থাখিনি আপুনি যিটো দেখিছে গতিকে এই অৱস্থা তেওঁলোকে পাইছে মই এতিয়া এই ক্ষেত্ৰত সুনীল ভৰালী ডাঙৰীয়াৰ লগতে তেখেতৰ ভাই অপূৰ্ব কলিতা ডাঙৰীয়াৰো যথেষ্ট শলাগ লৈছোঁ কাৰণ তেওঁলোকে অক্লান্ত পৰিশ্ৰম কৰিছে এইখন এখন পিটনি টাইপৰ আছিলে এইখন তেওঁলোকে আৰ্ট ফিলিং কৰি লৈছে বাউণ্ডেৰী নাছিলে বাউণ্ডেৰীখিনি দি লৈছে ইয়াত যথেষ্ট পৰিমাণে খৰচ হৈছে আৰু যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ যিখিনি তেওঁলোকে ইয়াত ব্যৱস্থা কৰিছে এই গোটেইখিনি তেওঁলোকে স্কিমৰ মতে তেওঁলোকে ব্যৱস্থা কৰিছে আৰু সেই কাৰণেই তেওঁলোকে ইয়াৰ যিটো ছাবচিডিৰ প্ৰথম কিস্তিটো তেওঁলোকে 13 লাখ টকা ইতিমধ্যে পাইছে আৰু দ্বিতীয় ছাবচিডিটো মই শুনামতে বৰ্তমান সাজু হৈ আছে আৰু এইখিনি কাম হয়তো এবাৰ ভেৰিফিকেশ্যনৰ পিছত ইয়াত তেওঁলোকে হয়তো দ্বিতীয় ছাবচিডিটো তেওঁলোকে কিস্তিটো পাই যাব
মই আশা কৰিম তেওঁলোকে জৈৱ সুৰক্ষাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিয়ক, কাৰণ এই ব্যৱস্থাটোৱে আমাৰ যোৱা 2 বছৰত আমাক যথেষ্ট কোৱা কৰি থৈ গৈছিলে। গতিকে মই আশা কৰিম অপূৰ্ব কলিতাৰ যোগেদি যে তেখেতৰ লগতে উদীয়মান ইয়াত যিখিনি গাহৰি পালক আছে, কাৰণ এই অঞ্চলত যথেষ্ট গাহৰি পালক আছে উত্তৰ বাংকাখাটা অঞ্চলত, তেখেতসকলক তেখেত আদৰ্শৰ উৎস হৈ থাকক আৰু তেখেতে এই জৈৱ সুৰক্ষাৰ লগতে যে আমি গাহৰি পালন কৰি পেলাই তাৰ পৰা উৎপাদন পাবৰ কাৰণে অকল জৈৱ সুৰক্ষাই নহয়, গাহৰিৰ প্ৰতিপালন, পৰিষ্কাৰ পৰিচ্ছন্নতা, সিহঁতৰ খাদ্য, সিহঁতৰ প্ৰতিষেধক চিটা, সিহঁতৰ এনথেলমেণ্টিক বা পেলুৰ ঔষধ দিয়া যিটো পদ্ধতি বা প্ৰট'কল, এইখিনি যদি আমি ঠিকমতে মেনেজ কৰি থাকোঁ বা ঠিকমতে চোৱা চিতা কৰি থাকোঁ, মই ভাবোঁ এই ফাৰ্মখনে ইয়াত এখন মানে অভিলাষী ফাৰ্ম হিচাপে, এখন আদৰ্শ ফাৰ্ম হিচাপে গঢ় লৈ উঠিব। ডাক্তৰ শৰ্মা, এই যিখন এণ্টাৰপ্ৰাইজ ডেভেলপমেণ্ট স্কিমত ইয়াতে যিটো গাহৰিৰ তেওঁলোকৰ উৎসটো কি, কাৰণ সাধাৰণতে যে এনেকুৱা এখন ফাৰ্মৰ ক্ষেত্ৰত আমি গুণগত মানদণ্ডৰ আমাক চ'ৰ্চটো লাগিব, অৰ্থাৎ আমাৰ যিটো মানে ব্ৰিডিং ষ্টকটো, এই ব্ৰিডিং ষ্টকটোৰ সম্পৰ্কত আপুনি কওক। ব্ৰিডিং ষ্টকটোৰ সম্পৰ্কত যিটো আমাৰ গাইডলাইন আছিল, সেইটো আমি আচলতে যিকোনো এখন স্বীকৃতিপ্ৰাপ্ত অনুষ্ঠানৰ পৰা কিনিব লাগে। যেনেকুৱা আমাৰ নেশ্যনেল লাইফ ষ্টক ৰিচাৰ্চ অন পিক বুলি যিখন ৰাণীত আছে, তাৰ পৰা গাহৰি কিনিব পাৰি। তাত আমাৰ অসম চৰকাৰৰ এখন পশুধন পামৰ লগতে গাহৰি পাম এখন আছে, তাৰ পৰা গাহৰি কিনিব পাৰি। আৰু কিছুমান আমাৰ স্বীকৃতিপ্ৰাপ্ত ভেণ্ডৰ কিছুমান আছে, তেওঁলোকৰ পৰাও কিনিব পাৰি। কিন্তু সেই সময়ত যিহেতু অকণমান ক'ভিডৰ প্ৰাদুৰ্ভাৱ এটা ছিকুৱেঞ্চেছ চলি আছিলে, গতিকে যিখিনি হয়তো ফাৰ্মৰ পৰা ল'ব লাগিছিল তেওঁলোকে ল'ব পৰা নাছিল, কাৰণ সেই সময়ত ফাৰ্মত গাহৰিৰ সংখ্যাটো অতি কম আছিলে। গতিকে তেওঁলোকে নিজাববীয়াকৈ তেওঁলোকৰ ওচৰ চুবুৰীয়াৰ পৰা কিছুমান গাহৰি কিনিছিল আৰু সেইখিনিকে আমি যত্ন কৰি তাক প্ৰতিষেধক চিটা দি আৰু গোটেই গাহৰি ফাৰ্মখনত আমি এটা জৈৱ সুৰক্ষাৰ বেষ্টনী দি পেলাই এই গাহৰিখিনি আমি কিন্তু ৰক্ষা কৰি আছিলোঁ। আৰু সেই ৰক্ষা কৰি থকাৰ ফলশ্ৰুতিতে আজি এই গাহৰিখিনি আজি আমি এই অৱস্থাত দেখা পাইছোঁ। কেৱল অপূৰ্ব কলিতা বা সুনীল ভৰালীয়ে এটা কমাৰ্চিয়েল ফাৰ্ম খুলি স্বনিৰ্ভৰশীল হোৱাটো ডাঙৰ কথা নহয়। অপূৰ্ব কলিতা আৰু সুনীল ভৰালীয়ে এই ছয়গাঁও অঞ্চলত এনেধৰণৰ ক্ষুদ্ৰ পৰিসৰতে হওক বা মজলীয়া পৰিসৰত কিমানখন গাহৰি ফাৰ্মখন গঢ়ি তুলি এখন সুকীয়া বজাৰ তুলি এটা যিটো আমি বাহিৰৰ পৰা আমাৰ যিটো মানসিকতা, গাহৰি অনাৰ মানসিকতা আমি পৰিহাৰ কৰিব পাৰোঁ, সেইটো আমাৰ কাৰণে সদায় এটা আশাবাদী চিন্তা হৈ থাকিব। আমি আশা কৰিম যে অপূৰ্ব কলিতা আৰু সুনীল ভৰালীৰ এনেকুৱা কমাৰ্চিয়েল ব্যৱসায়িক ভিত্তিক লাৰ্জ স্কেলৰ গাহৰি পামে আমাৰ বাবে পাথেয় হওক আৰু অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ এই যিটো EDS বা এণ্টাৰপ্ৰেনিউৰশ্বিপ ডেভেলপমেণ্ট স্কিমৰ সুযোগ লৈ, গতিকে অসমত গাহৰিয়ে যাতে এক উদ্যোগ হিচাপে গঢ় লৈ উঠিব পাৰে, সেয়া আমাৰ বাবে এটা আশাব্যঞ্জক কথা হ'ব। সাধাৰণতে গাহৰি পামখন আৱাসিক এলেকাৰ পৰা আঁতৰত হোৱা উচিত। তেনেদৰে ওখ ৰ'দ পৰা ঠাইত হ'লে ভাল। আনহাতে মজিয়া সদায় পৰিচ্ছন্ন হৈ থকা উচিত, যাৰ বাবে ৰোগমুক্ত পৰিৱেশত অধিক পোৱালি উৎপাদনেৰে আয়ৰ মাত্ৰা বৃদ্ধি পাব। সুনীল ভৰালীৰ গাহৰি পামখনে এই আটাইবোৰ দিশ মানি চলাটো এটা যোগাত্মক কথা। সামগ্ৰিকভাৱে ক'ব পৰা যায় যে গাহৰি পালকসকলে জৈৱিক নিৰাপত্তাৰ নীতি নিয়ম মানি চলিলে সকলো ধৰণৰ সংক্ৰমণৰ পৰা গাহৰি পামক সুৰক্ষা দিব পাৰে। প্ৰয়োজন আন্তৰিক প্ৰচেষ্টা, শ্ৰম আৰু ধৈৰ্যৰ। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में जारी।